মই দ্যুতিস্মিতা মেম আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো জেএনভি গাইড ইউটিউব চেনেললৈ। তো আজি আমি লৈ আনিছো এটা গুৰুত্বপূৰ্ণ খবৰ যেটো আপোনালোকে হয়তো গম পাইছে যে কি হয় নৱোদয় বাছনি পৰীক্ষাৰ ফৰ্ম ফিলআপ আহি গৈছে। তো এই ফৰ্ম ফিলআপৰ কাৰণে আমাক কি গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে নাইবা আমাক কি ডকুমেন্টস লাগিব আজি সেইখিনি কথা আমি পাতিম। আহক আমি পলম নকৰাকে আজিৰ ভিডিওটো স্টাৰ্ট দিও। তো ইয়াতে আমাক দিয়া আছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা অৰ্থাৎ কি আমাক লাগিব ফৰ্ম ফিলআপ কৰাৰ কাৰণে। তো জেএনভিৰ কাৰণে প্ৰথমতে দিছে আপোনালোকে প্ৰসপেক্টাসখন ভালকে পঢ়িব, হয়তো সবেই সাগে ডাউনলোড দিছে প্ৰসপেক্টাসখন আৰু যদি দিয়াও না আমাৰ গ্ৰুপত পাই যাব। তো প্ৰত্যেকই প্ৰসপেক্টাসখন ভালকে পঢ়িব। আমি সেই প্ৰসপেক্টাসখনৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ বস্তুবিলাক উঠাই আনি পেলাই পইণ্ট কে সহজ যাতে আপোনালোকে সহজভাৱে বুজি পায় তেনেকে আমি এইবিলাক পইণ্ট উঠাই আনিছো। তো ইয়াতে প্ৰথমতে কৈছে যে আপোনালোকৰ নিজৰ জিলাখনত থকা জেএনভি অৰ্থাৎ আপোনালোকে যোনখন জিলাত আছে সেই জিলাখনত অৱস্থিত যিখন জেএনভি আছে তাতহে আপোনালোকে আবেদন কৰিব পাৰিব, তাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া যদি কোনোবা এজনে ধেমাজি জিলাত পঢ়ি থকা লৰা বা ছোৱালীজনে অকল ধেমাজি জিলাৰ জেএনভি খনৰ কাৰণেহে আবেদন কৰিব পাৰিব। আমাক ইয়াতে এইটো দিয়া আছে আৰু আপোনাৰ ষ্টুডেন্টটো পঞ্চম শ্ৰেণীত পঢ়ি থকা হ'ব লাগিব, পঞ্চম শ্ৰেণীত পঢ়ি থকা হ'ব লাগিব। দ্বিতীয়টো গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে যে কি দিছে ইয়াতে যে জন্ম তাৰিখ বহুতৰে কনফিউজন থাকে যে জন্ম তাৰিখ কিমান ডেট অফ বাৰ্থটো কিমান হ'ব লাগিব স্যাৰ আমাৰ বহুতে সুধি থাকে। তো জন্ম তাৰিখটো ভালদৰে আপোনালোকে চাওক, এইটো বহুত গুৰুত্বপূৰ্ণ যে 1/5/2014 পৰা 31/7/2016 ইয়াৰ ভিতৰত যিসকলে জন্ম লাভ কৰিছিলে তো তেওঁলোকেহে আবেদন কৰিব পাৰিব। মই আকৌ এবাৰ কৈছো যে কি হ'ব লাগিব 1 মে 2014 পৰা 31 জুলাই 2016 ইয়াৰ ভিতৰত যিসকলে জন্ম লাভ কৰিছিলে তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু যদি কিবা কাৰণত এদিন এটা দিনো ইফাল সিফাল হৈ যায় তেনেহলে আবেদন পত্ৰখন কেনসেল হৈ যাব। ঠিক আছে, এইটো অতিকৈ গুৰুত্বপূৰ্ণ। তো গতিকে প্ৰত্যেকে এইটো ভালদৰে চাব। নেক্সট কৈছে আমাক নেক্সট পইণ্টত কৈছে যে আৰবান আৰু ৰুৰেল দুইটা স্থানতে থকা মানে বিদ্যালয় কেখনৰ কাৰণে আবেদন কৰিব পাৰিব। অৰ্থাৎ ৰুৰেল মানে গাঁও অঞ্চল, কোনোবা যদি গাঁও অঞ্চলৰ তেওঁলোকেও আবেদন কৰিব পাৰিব, কোনোবা যদি চহৰ অঞ্চলত বাস কৰে তেওঁলোকেও আবেদন কৰিব পাৰিব। ঠিক আছে, নেক্সট আমাক কি কৈছে নেক্সট কৈছে আমাক আবেদন পত্ৰৰ সৈতে আপলোড কৰিবলগীয়া গুৰুত্বপূৰ্ণ নথিপত্ৰ। ঠিক আছে, যে কি ডকুমেন্টস আমাক লাগিব। আমাক আবেদন পত্ৰখন কৰিবলৈ ফৰ্ম ফিলআপ কৰিবলৈ হলে আমাক কি ডকুমেন্টস লাগিব। প্ৰথমতে লাগিব এপ্লিকেশন ফৰ্ম। তো এপ্লিকেশন ফৰ্মখনৰ কথা মই আপোনালোকক জনাই দিও যে আগতে এখন অফলাইনত আপোনাৰ এপ্লিকেশন ফৰ্ম ওলাইছিলে, অফলাইন জমা দিব লাগিছিলে, কিন্তু বৰ্তমান কোনো ধৰণৰ এইবাৰ আপোনাক কোনো ধৰণৰ অফলাইন এপ্লিকেশন ফৰ্ম নালাগে। এপ্লিকেশন ফৰ্মখন ক'ত পাব? অনলাইনত পাব। অনলাইনত আপুনি এপ্লিকেশন ফৰ্মখন পাই যাব আৰু তাতে গোটেই গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ আমি জমা দিব লাগিব। তো এপ্লিকেশন ফৰ্মখনত আমাক কি লাগিব? প্ৰথমতে লাগিব আমাক কাষ্ট সাৰ্টিফিকেট। তো আপোনালোকৰ যদি কিবা কাষ্ট সাৰ্টিফিকেট আছে, ওবিসি হক জেনাৰেল হক জেনাৰেলৰ কাৰণে কোনো ধৰণৰ কাষ্ট, যদি আপোনাৰ কোনো ধৰণৰ কাষ্ট সাৰ্টিফিকেট নাথাকে তেনেহলে আপুনি জেনাৰেলত অন্তৰ্ভুক্ত হ'ব। আৰু যদি আপুনি ওবিসিৰ কাষ্ট সাৰ্টিফিকেট লাগিব। যদি আপুনি এসটি আৰু এসসি তো এসটি আৰু এসসিৰ কাৰণে কাষ্ট সাৰ্টিফিকেট লাগিব।
আকৌ এবাৰ কৈছো মই যে জেনেৰেলৰ কাৰণে কোনো ধৰণৰ কাষ্ট সাৰ্টিফিকেট নাথাকে আপোনালোকৰ যদি কাষ্ট সাৰ্টিফিকেট নাই তেনেহলে আপোনালোকে জেনেৰেলত অন্তৰ্ভুক্ত হ'ব আৰু যি সকল ওবিসি এসটি আৰু এসসি ক্যান্ডিডেট তেওঁলোকৰ বাবে কাষ্ট সাৰ্টিফিকেট থাকিব আৰু সেই কেখন জমা দিব লাগিব কেতিয়া যে যেতিয়া আপুনি অনলাইন ফৰ্ম ফিলআপ খন কৰিব তাৰ পিছত কৈছে দিব্যাং মানে হৈছে শাৰীৰিকভাৱে অক্ষম যে কোনোবা যদি ষ্টুডেন্ট শাৰীৰিকভাৱে অক্ষম তেওঁলোকৰ কাৰণে এক্সট্ৰা সাৰ্টিফিকেট থাকিব তো সেইখন সাৰ্টিফিকেট জমা দিব লাগিব সেই সাৰ্টিফিকেট পিডব্লিউডি সাৰ্টিফিকেটখন আপোনালোকে জমা দিব লাগিব তাৰ পাছত কৈছে জেন্ডাৰ অৰ্থাৎ আপোনালোকে মেল নে ফিমেল নে লৰা নে ছোৱালী নে কোনো বেলেগ তো হেইটো আপোনালোকে ফৰ্ম ফিলআপ কৰা টাইমত দিব লাগিব তাৰ পাছত কৈছে গ্ৰাম্য নে নগৰীয়া অৰ্থাৎ আপোনালোকে ৰুৰেল অঞ্চলৰ নে আৰবান অঞ্চলৰ অৰ্থাৎ গাঁও অঞ্চলৰ নে চহৰ অঞ্চলৰ হেইটো দিব লাগিব তাৰ পাছত ইয়াতে কৈছে যে কোনো প্ৰাৰ্থীৰ যদি কাষ্ট সাৰ্টিফিকেট দিউতে যদি ভুল হয় অৰ্থাৎ আপুনি যদি ওবিসি ক্যান্ডিডেট হয় আপোনাৰ যদি ওবিসি ক্যান্ডিডেট হয় তেনেহলে আপুনি যদি এসটিত ফিলআপ কৰিছে এসটি বুলি ফিলআপ কৰিছে তেনেহলে আপোনাৰ মানে আপোনাৰ পত্ৰৰ নিৰ্বাচন বাতিল কৰা হ'ব অৰ্থাৎ ক্যান্সেল হৈ যাব আপোনাৰ ফৰ্ম ফিলআপটো ক্যান্সেল হৈ যাব ঠিক আছে তো আপোনালোকে একদম গুৰুত্বপূৰ্ণভাৱে মন দিব যে আপুনি যিটো কাষ্টৰ হয় সেই কাষ্টৰহে যাতে ফিলআপ কৰে সেই কাষ্টৰ বুলিহে যাতে ফিলআপ কৰে আৰু ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা দিছে যে ওবিসি এইটো অকল ওবিসি ক্যান্ডিডেটৰ কাৰণে কৈছো মই যি সকলে ওবিসি হয় ওবিসিৰ কাৰণে আপোনালোকক লাগিব এনসিএল যোনখন আপোনালোকক সৰকাৰে প্ৰদান কৰা যিখন সেন্ট্ৰেল ওবিসি আছে অৰ্থাৎ এনসিএল ঠিক আছে সেন্ট্ৰেল যিখন আপোনাৰ ওবিসি সাৰ্টিফিকেট আছে এনসিএল বুলি কয় যিখন নন ক্ৰিমিলেয়াৰ সাৰ্টিফিকেট তো এই সাৰ্টিফিকেট খনহে লাগিব যদি এইখন নাই যদি এনসিএল খন নাই অকল আপোনাৰ ওবিসি সাৰ্টিফিকেট খন আছে তেনেহলে আপুনি জেনেৰেলত সোমাই যাব আপোনাৰ তেতিয়া কোটা নাথাকিব ঠিক আছে এইটো আপোনালোকে একদম মন কৰিব আৰু যদিও নাই আপোনালোকৰ এনসিএল খন এতিয়াও সময় আছে আপোনালোকক 2 মাহ সময় দিছে এই ইয়াৰ ভিতৰত যদি বনাই লব পাৰে তো এইটো আছিল ওবিসিৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ আৰু ইপিনে দিছে যে যিখিনি কাষ্ট সাৰ্টিফিকেট আছে এসটি এসসি ওবিসি তো এইবিলাক এই কাষ্ট সাৰ্টিফিকেট খন আপোনালোকে যেতিয়া আপলোড কৰিব ফৰ্ম ফিলআপ কৰোতে যেতিয়া ফৰ্মখনত আপলোড কৰিব হেতু জেপিজে ফাইলত আপলোড কৰিব লাগিব এইটো আপোনালোকে ইমান গুৰুত্ব দিব নালাগে এইটো আপোনালোকে যেতিয়া দোকানলৈ যাব বা নিজে কৰিব দোকানলৈ গলে দোকানত সেই মানুহজনে এইটো কৰি দিব এইটো আপোনালোকে টেনচন লব নালাগে তাৰ পাছত কৈছে জন্ম তাৰিখটো আপোনালোকে সংখ্যাৰেও ফিলআপ কৰিব লাগিব আৰু আখৰেৰেও লিখিব লাগিব আৰু জন্মৰ প্ৰমাণ পত্ৰ অৰ্থাৎ ডিওবি সাৰ্টিফিকেট খন ডেট অফ বাৰ্থ সাৰ্টিফিকেট খন ভুল হ'ব নালাগিব সেইখন আপোনাৰ জন্মৰ লগতে আৰু বিদ্যালয় ৰেকৰ্ডৰ লগত পুৰা মিলিব লাগিব যদি কিবা ভুল থাকে তেনেহলে আপোনাৰ সিটটো ক্যান্সেল হৈ যাব তাৰ পাছত কৈছে যদি কিবা আইডেন্টিফিকেশন মাৰ্ক অৰ্থাৎ কিবা যদি বাৰ্থ মাৰ্ক থাকে অৰ্থাৎ কাৰোবাৰ যদি দাগ থাকে কিবা মানে চিনাক্তকৰণ কৰা কিবা দাগ থাকে যদি মুখত বা ভৰি তেনেকুৱা টাইপৰ তেতিয়া আপোনালোকে দিব পাৰে এটো তাৰ পাছত কৈছে আধাৰ আইডি অতিকে গুৰুত্বপূৰ্ণ যে আধাৰ আইডিটো লাগিব আধাৰ আইডিটো আপোনালোকক লাগিব ঠিক আছে আধাৰ আইডিটো লাগিব তাৰ পাছত কৈছে সিগনেচাৰ অফ both the candidate and parents যে আপোনালোকৰ পেৰেন্টছৰো তোমালোকৰ মা দেউতাৰো সিগনেচাৰ লাগিব আৰু তোমালোকৰ নিজৰো সিগনেচাৰ লাগিব ঠিক আছে সিগনেচাৰটো তোমালোক দুইজনৰে লাগিব হেতু কেনেকে এখন বগা কাগজত সিগনেচাৰটো কৰি দিবা হেতু ফটো মাৰি দিবা আৰু অনলাইনত আপলোড কৰি দিবা তাৰ পাছত কৈছে
যে পৰীক্ষাৰ বাবে অনলাইন আবেদন জমা দিয়াৰ শেষ তাৰিখ 29 জুলাই এটো 2025 যে 29 জুলাইলৈকে তোমালোকৰ সময় আছে 29 জুলাইলৈকে সময় আছে কিবা যদি ডকুমেন্টস এতিয়াও ৰেডি হোৱা নাই তেনেহলে ৰেডি কৰি লোৱা জি যত লাগে ৰেডি কৰি লোৱা এতিয়াও সময় আছে আৰু 29 তাৰিখৰ আগতে তোমালোকে অনলাইন ফৰ্মখন ফিল আপ কৰিবা ঠিক আছে বেছি হেখলৈ ৰৈ নাথাকিবা যিমান পাৰা তোমালোকে হুনকালে ফৰ্ম ফিল আপ কৰিবা মই আকৌ এবাৰ কৈছো মই আকৌ এবাৰ তোমালোকক কৈ দিছো যে প্ৰথমতে কি হ'ব লাগিব প্ৰথম পইণ্টটো দিছিলে যে জুনখন নিজৰ জিলাৰ জেএনভি তোমালোকৰ নিজৰ জিলাত থকা জেএনভি খনতহে তোমালোকে ফৰ্ম ফিল আপ কৰিব পাৰিবা মানে নিজৰ জিলাত থকা জেএনভি খনৰ কাৰণেহে তোমালোকে আবেদন কৰিব পাৰিবা দ্বিতীয়টো কৈছিলে তোমালোকক জন্ম তাৰিখ কি কৈছিলে তোমালোকক যে কি হ'ব লাগিব 1 মে 2014 ৰ পৰা 31 জুলাই 2016 ইয়াৰ ভিতৰত যি সকলে জন্ম লাভ কৰিছা তেওঁলোকে আবেদন কৰিব পাৰিবা ঠিক আছে নেক্সট কৈছিলে কাষ্ট সাৰ্টিফিকেট তোমালোকে ওবিসি নে এসটি নে এসসি তো ইয়াৰ সাৰ্টিফিকেট কেখন তোমালোকক লাগিব ওবিসি এসটি এসসি যদি তোমালোকে এই কোটা কিটাৰ ওপৰ মানে অন্তৰ্ভুক্ত হয় তেনেহলে তাৰ সাৰ্টিফিকেট কেখন লাগিব নেক্সট আৰু কৈছিলে ওবিসিৰ কাৰণে ওবিসি সাৰ্টিফিকেটখন এনসিএল হ'ব লাগিব ওবিসি এনসিএল হ'ব লাগিব নেক্সট কৈছিলে আধাৰ আইডি তোমালোকক লাগিব ঠিক আছে আধাৰ আইডি লাগিব তাৰ পাছত সিগনেচাৰ লাগিব অৰ্থাৎ স্বাক্ষৰ তোমালোকৰ মা দেউতা আৰু তোমালোকৰ স্বাক্ষৰ লাগিব তো এইখিনিয়ে গুৰুত্বপূৰ্ণ তোমালোকৰ দিছিলে তো এইখিনি হলে হৈ যাব আৰু বাকি তোমালোকৰ জি সাৰ্টিফিকেট জি ডকুমেন্ট ৰেডি হোৱা নাই এতিয়াও ৰেডি কৰি লোৱা আমাৰ তোমালোকে প্ৰত্যেকই গম পাইছা যে কি হৈছে আমাৰ যেহেতু ফৰ্ম ফিল আপ আহি গৈছে গটিকে পঢ়া ষ্টাৰ্ট দিয়া তোমালোকে পৰীক্ষালৈ আৰু বেছি দিন নাই এইবাৰ পৰীক্ষা আগুৱাই দিছে এনে আমাৰ কি কেতিয়া হয় এনে আমাৰ জানুৱাৰীলৈকে যায় কিন্তু এইবাৰ ডিসেম্বৰৰ তোমাৰ 13 তাৰিখে দিছে ডিসেম্বৰৰ 13 তাৰিখে দিছে তো গটিকে সময় আমাৰ হাতত কম আছে প্ৰত্যেককে ভালদৰে প্ৰিপেয়াৰ কৰা ভালদৰে প্ৰস্তুতি চলোৱা নিশ্চয় তোমালোকৰ ভাল হ'ব আৰু আমাক বহুতে সুধি আছিল আপোনালোকে যে আমি কিতাপ কোনখন লম তো যি সকল অসমীয়া মিডিয়ামৰ লৰা ছোৱালী সকলৰ কাৰণে মই জনাই দিছো যে আপোনালোকে কিতাপ ব্যৱহাৰ কৰিব কোনখন জিবিডিৰ পৰা এখন কিতাপ আহে জিবিডিৰ যিখন কিতাপ নৱোদয় বাছনি পৰীক্ষা কেতিয়াৰ কাৰণে 2026 সেই কিতাপখন আপুনি ক্ৰয় কৰিব পাৰে আৰু যি সকল লৰা ছোৱালী ইংলিশ মিডিয়ামত পঢ়া তেওঁলোকে আৰিহান্তৰ এখন কিতাপ পায় যিখন নৱোদয় বাছনি পৰীক্ষা 2026 ৰ কাৰণে আৰিহান্তৰ যিখন কিতাপ আছে সেইখন তোমালোকে কিনিব পাৰা তো এই দুখন কিতাপ তোমালোকে এই দুখন কিতাপ লৈ পেলাই প্ৰস্তুতি কৰিবা আৰু মেথছৰ কাৰণে আমাৰ কোচিং সেন্টাৰৰ ফালৰ পৰা এখন কিতাপ উলিওৱা হৈছে সেইখন কিতাপত আমাৰ আগতে আহি যোৱা যিমানবোৰ প্ৰশ্ন আছে সেই গুটেইবোৰ প্ৰশ্ন মানে সেইবোৰৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আমাৰ এখন কিতাপ উলিওৱা হৈছে মেথছৰ কাৰণে তো সেইখন আমাৰ তাত পাই যাবা এইটো আমি আমাৰ ফালৰ পৰা জনাই দিম কেতিয়া ওলাব কি হ'ব তো বাকি এইখিনিয়ে আছিল তোমালোকে ভালদৰে প্ৰস্তুতি কৰা মোৰ ফালৰ পৰা আটাইকে শুভকামনা থাকিল তোমালোকৰ ৰিজাল্ট নিশ্চয় ভাল হ'ব যদি ভালকে কষ্ট কৰা নিশ্চয় ভাল হ'ব ঠিক আছে আমি আকৌ লগ পাম টিল দেন বাই বাই